হয়, শেহতীয়াকৈ ছত্তীশগড়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত লখিমপুৰৰ পৰা 6গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি 9টাকৈ পদক অৰ্জন কৰি লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু এই মুহূৰ্তত সেই 6গৰাকী খেলুৱৈ আহি উপস্থিত হৈছে লখিমপুৰৰ ৰেলৱে ষ্টেচনত। আৰু লখিমপুৰৰ ৰেলৱে ষ্টেচনত এই 6গৰাকী খেলুৱৈ উপস্থিত হোৱাক লৈ বিভিন্নজনে সম্বৰ্ধনা জনাই উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই সামগ্ৰিক পৰিৱেশটো প্ৰথম খবৰ দৰ্শকসকলক দেখুৱাই আছোঁ। নিশাৰ ভাগৰ দৃশ্য এনেদৰে আচলতে যি কামৰূপ এক্সপ্ৰেছ, এই কামৰূপ এক্সপ্ৰেছৰ যোগেদি এনেধৰণে আহি লখিমপুৰত উপস্থিত হৈছে এই 6গৰাকী খেলুৱৈ। আৰু এই 6গৰাকী খেলুৱৈয়ে শেহতীয়াকৈ ছত্তীশগড়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি 9টাকৈ পদক অৰ্জন কৰি লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু এই লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই অনাত এনেদৰে অভিভাৱক তথা বিভিন্নজনে উষ্ম আদৰণি জনাই সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে ৰেলৱে ষ্টেচনত। আকাংক্ষা কলাকৃষ্টি কেন্দ্ৰৰ উদ্যোগত আচলতে এই 6গৰাকী খেলুৱৈ গৈছিল ছত্তীশগড়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে। আৰু সেই ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি লখিমপুৰৰ লগতে সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে 9টাকৈ পদক অৰ্জন কৰি। আৰু যাৰ বাবে এনেদৰে খেলুৱৈসকলক বিভিন্নজনে উষ্ম আদৰণি জনাই সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে। আৰু যিহেতু আকাংক্ষা কলাকৃষ্টি কেন্দ্ৰৰ সঞ্চালকৰ নেতৃত্বত গৈছিল এই খেলুৱৈ দল। আৰু পোনে পোনে মই তেখেতৰ পৰা দুআষাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আকাংক্ষা কলাকৃষ্টি কেন্দ্ৰৰ সঞ্চালক মুনীন্দ্ৰ নেওগ, আপোনাৰ নেতৃত্বত আচলতে এই দলটি গৈছিলে, গৈ পদক অৰ্জন কৰি লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। অনুভৱ কেনেকুৱা আৰু কি ক'ব, কি পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে? অনুভৱ বুলি ক'লে খুবেই এইটো মুহূৰ্তত মই গৌৰৱান্বিত হৈছোঁ মোৰ প্ৰশিক্ষাৰ্থীসকলক লৈ পেলাই। আচলতে মই অসম দলৰ টিম মেনেজাৰ হিচাপে গৈছিলোঁ। আমাৰ অসমৰ মুঠ 34টা পদক আছিলে, 14টা স্বৰ্ণ পদক, 11টা ৰূপৰ পদক আৰু 10টা ব্ৰঞ্জৰ পদক আছিলে। আৰু তাৰ ভিতৰত আমাৰ অসম দলৰ ভিতৰত আমাৰ লখিমপুৰৰ পৰা আকাংক্ষা যোগা এণ্ড ৱেলনেছ চেণ্টাৰ তথা আকাংক্ষা সাংস্কৃতিক কলা কেন্দ্ৰৰ পৰা মুঠ 6গৰাকী প্ৰশিক্ষাৰ্থী গৈছিলে, প্ৰতিযোগী গৈছিলে। আৰু আমাৰ আকাংক্ষা যোগা এণ্ড ৱেলনেছ চেণ্টাৰৰ মুঠ 9টা পদক লাভ কৰিবলৈ তেওঁলোকে সক্ষম হৈছে। গ'ল্ড মেডেল স্বৰ্ণ পদক 3টা, ৰূপৰ 3টা আৰু চিলভাৰ 2টা আৰু ব্ৰঞ্জৰ 2টা। আৰু মুঠ আমাৰ 9টা পদক আমাৰ আকাংক্ষা যোগা এণ্ড ৱেলনেছ চেণ্টাৰলৈ আহিছে। জ্ঞাপন কৰিছোঁ। মোৰ এতিয়া প্ৰতিযোগী আছে, তোমাৰ অনুভৱ কেনেকুৱা, কি পদক অৰ্জন কৰি লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ? নমস্কাৰ, খুব ভাল লাগিল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰিবলৈ পালোঁ। আমি নিজকে সৌভাগ্যৱান বুলি ভাবোঁ। আৰু মই আৰ্টিষ্টিক ছ'ল' আৰু ৰিদমিকত পদক পাবলৈ সক্ষম হৈছোঁ। তাৰ লগতে মই ট্ৰেডিশ্যনেল য়োগাটো পাৰ্টিচিপেট কৰিছিলোঁ। ট্ৰেডিশ্যনেলত মই 4ৰ্থ স্থান পাইছোঁ আৰু আৰ্টিষ্টিক ছ'লত 2য়, আৰ্টিষ্টিক পেয়াৰ আৰু ৰিদমিকত 1ম স্থান পাইছোঁ। মই 3টা পদক অৰ্জন কৰিছোঁ। আৰ্টিষ্টিক ছ'ল', আৰ্টিষ্টিক পেয়াৰ আৰু ৰিদমিক। আৰ্টিষ্টিক ছ'লত পাইছোঁ ৰূপৰ পদক, আৰ্টিষ্টিক পেয়াৰত পাইছোঁ স্বৰ্ণ পদক আৰু ৰিদমিকত পাইছোঁ স্বৰ্ণ পদক। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তুমি কি পদক অৰ্জন কৰিলা আৰু কোনটো শাখাত কেনেদৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলা? নমস্কাৰ, মোৰ নাম শ্ৰী হীৰক দত্ত। মই মুঠ 3টা ইভেণ্টত পাৰ্টিচিপেট কৰিছিলোঁ, ট্ৰেডিশ্যনেল, আৰ্টিষ্টিক ছ'ল' আৰু আৰ্টিষ্টিক গ্ৰুপ। মই 3টা ইভেণ্টতে স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰ্টিষ্টিক গ্ৰুপত 1ম স্থান, আৰ্টিষ্টিক ছ'লত 1ম স্থান আৰু ট্ৰেডিশ্যনেলত 2য় স্থান পাবলৈ সক্ষম হৈছোঁ। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তুমি কি পদক অৰ্জন কৰিবলৈ সক্ষম হৈছা? নমস্কাৰ, মোৰ নাম শ্ৰীমতী জয়িতা বৰা। মই এটা ইভেণ্টত 4ৰ্থ স্থান পাইছোঁ আৰু ৰেডিমিক পেয়াৰ। মই বহুতো কথা শিকিবলৈ পালোঁ আৰু বহুত ভালো লাগিলে। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছাৰ আছে, কি ক'ব ছাৰ এনেদৰে লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনি? নমস্কাৰ, জয়তে মই প্ৰথম খবৰসমূহ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। আজি আমাৰ লখিমপুৰৰে নহয়, অসমৰ হৈ লখিমপুৰৰ পৰা এই 6জন ছাত্ৰ ছাত্ৰীয়ে যি বৃহৎ সাফল্য লাভ কৰি আহি আমাৰ মাজত উপস্থিত হৈছেহি, আমি অতিশয় গৌৰৱান্বিত। কিয়নো আমি অসমক প্ৰতিনিধিত্ব কৰিব পাৰিছোঁ
আৰু লখিমপুৰক প্ৰতিনিধিত্ব কৰিব পাৰিছোঁ। গতিকে সেয়েহে তেওঁলোক সকলো প্ৰশিক্ষাৰ্থীলৈ মোৰ তৰফৰ পৰা মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত আইতা নাতিক আচলতে আদৰি নিবলৈ আহিছে, সম্বৰ্ধনা জনাইছে, কি ক'ব, অনুভৱ কেনেকুৱা? ভাল লাগিছে, একেবাৰে নুমলীয়া নাতি। এয়া মোৰ বৰ ল'ৰা, সেয়া সৰু ল'ৰা নাতিনী। এই ভাল লাগিছে কাৰণে আহিছোঁ আৰু ইয়াত চাবলৈ। তোমালোককো চাইছোঁহি, তোমালোককো আনকালে দেখা নাই নহয়, এয়া প্ৰথম দেখিছোঁ আৰু। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সৈতে আন খেলুৱৈ আছে, মই তেখেতসকলৰ পৰা অনুভৱ জানিব বিচাৰিম। তুমি কি পদক অৰ্জন কৰিবলৈ সক্ষম হ'লা? নমস্কাৰ, মোৰ নাম যশস্যা নন্দিনী শৰ্মা। মই চাব জুনিয়ৰ গাৰ্লছ শাখাত খেলিছিলোঁ আৰু মই তাত ৰিডমিক পেয়াৰ আৰু আৰ্টিষ্টিক গ্ৰুপ কৰিছিলোঁ। ৰিডমিক পেয়াৰত মই ব্ৰঞ্জৰ পদক ল'বলৈ সক্ষম কৰিছোঁ আৰু আৰ্টিষ্টিক গ্ৰুপত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। মোৰ বহুত ভাল লাগিলে তাত খেলি। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তুমি কি পদক অৰ্জন কৰি? নমস্কাৰ, মোৰ নাম ময়ূৰী তৃষ্ণা গগৈ। মই ৰিডমিক পেয়াৰত 4th পজিশ্যন পাবলৈ সক্ষম হৈছোঁ। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তুমি কি পদক? নমস্কাৰ, মোৰ নাম শ্ৰীমতী অনুষ্কা শৰ্মা। মই ৰিডমিক পেয়াৰত 3rd পজিশ্যন অক্ষম কৰিছোঁ। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ সৈতে মহিন্দ্ৰ নেওগ আছে, মই তেখেতৰ পৰা আৰু দুআষাৰ মন্তব্য ল'বলৈ। অনাগত দিনত আপোনালোকৰ পৰিকল্পনা কেনেকুৱা? যেনে শেহতীয়াকৈ এই ছগৰাকী খেলুৱৈয়ে গৌৰৱ কঢ়িয়াই আনিলে লখিমপুৰলৈ, অনাগত দিনত কি পৰিকল্পনা? নিশ্চয়, আমাৰ ইতিমধ্যে আপোনালোকে গম পাইছে, ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ এইকেইজন প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীয়ে এইখিনি পদক লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আমাৰ পৰৱৰ্তী এছিয়ান গেমছ পৰৱৰ্তী আমাৰ দিল্লী নাইবা আমাৰ গোৱাত অনুষ্ঠিত হোৱাৰ কথা আছে। আৰু তাতে ইয়াৰ পৰা চিলেকশ্যন মানে ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্বাচিত হোৱা প্ৰতিযোগীসকলে তাত স্থান লাভ কৰিবলৈ, খেলিবলৈ স্থান লাভ কৰিব। আৰু আমাৰ পৰৱৰ্তী পদক্ষেপ হ'ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। এইসকল প্ৰতিভাৱান প্ৰশিক্ষাৰ্থী যাতে আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি এখন যাতে আমি মঞ্চ দিবলৈ সক্ষম হ'ব পাৰোঁ। তাৰ লগতে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ যি আমাৰ খেলো ইণ্ডিয়া আছে, আৰু খেলো ইণ্ডিয়ালৈ যাতে আমি তেওঁলোকক পঠিয়াব পাৰোঁ, তাৰ কাৰণে আমি ব্যৱস্থাপনা ৰাখিছোঁ হাতত। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে আচলতে শেহতীয়াকৈ ছত্তীশগড়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি লখিমপুৰ জিলাৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে এই ছগৰাকী খেলুৱৈ। আৰু এই ছগৰাকী খেলুৱৈ লখিমপুৰৰ নকাৰী ৰেলৱে ষ্টেচনত উপস্থিত হোৱাত বিভিন্নজনে সম্বৰ্ধনা জনাই উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হৈছে।